চেপ্টাৰ 12 পেজ নাম্বাৰ এইটো কিমান 71 হাউচেছ দেন এণ্ড নাও। ইয়াত কৈছে হাউচ মানে কিনো, এইটো প্লুৰেল নাম্বাৰত আছে। হাউচেছ ঘৰবিলাক দেন তেতিয়া, এন আৰু নাও এতিয়া। ঘৰবিলাক তেতিয়া আৰু এতিয়া মানে আগৰ দিনৰ ঘৰ আৰু এতিয়াৰ ঘৰ। এই কথাখিনি আমি এই লেচনটোত পঢ়িম। আগৰ দিনৰ ঘৰবোৰ কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা আছিলে, সময়টো পৰিৱৰ্তন হৈছে। আগৰ ঘৰবোৰৰ ডিজাইন বেলেগ আছিলে, এতিয়া ঘৰবোৰৰ ডিজাইন বেলেগ হ'ল। আগতে বাঁহৰ ঘৰ আছিলে না, আজিকালি বাঁহৰ ঘৰ নাই। ওপৰত খেৰ আছিলে, বেৰবিলাক কাঠৰেৰে বনোৱা বাঁহৰ মাটিৰে লেপি থোৱা আছিলে। সেই এনেকুৱা ধৰণৰ ঘৰ আছিলে। আজিকালি ঘৰবোৰ চব পকা হ'ল, RCC হ'ল, হয় নহয়? এতিয়া আগৰ ঘৰ এতিয়া ঘৰৰ বিষয়ে আমি পঢ়িম দেই। দেখা চোৱা, ৱাৰ্ম আপ ৰাইট এনি 3 things we use to build a permanent house। আমি পাৰ্মানেণ্ট এটা ঘৰ, যিটো ঘৰ চিৰস্থায়ী হ'ব, থাকিব, তেনেকুৱা এটা ঘৰ বনাবলৈ আমি কি বস্তুনো ব্যৱহাৰ কৰোঁ না। তেনেকুৱা কৈছে ৰাইট লিখা, এনি মানে যিকোনো 3 things, যিকোনো 3টা বস্তুৰ নাম লিখা। উই ইউজ আমি ব্যৱহাৰ কৰোঁ, টু বিল্ড বনাবলৈ, এ পাৰ্মানেণ্ট হাউচ এটা স্থায়ী ঘৰ। এটা স্থায়ী ঘৰ বনাবলৈ আমি কি ব্যৱহাৰ কৰোঁ, এনেকুৱা 3টা বস্তু লিখা। আমি ইটা ব্যৱহাৰ কৰোঁ, লোহা ব্যৱহাৰ কৰোঁ, হয় নহয়? টিন ব্যৱহাৰ কৰোঁ নে? এতিয়া চোৱাচোন, আমি এই পাঠটো পঢ়োঁ, লেচনটো। ইন অল্ডেন টাইমছ, পুৰণি কালত। অল্ডেন টাইমছ মানে পুৰণি কালত, আগৰ দিনত। পিপুল মানুহে, বিল্ডৰ পাষ্ট টেন্স বিল্ড বনাইছিল। পিপুল বিল্ড মানুহে বনাইছিল। ভেৰি চিম্পুল হাউচেছ মানুহে বহুত চিম্পুল হাউচ সৰল ঘৰ মানে সাধাৰণ ঘৰ কিছুমান বনাইছিলে। উইথ কিহেৰে বনাইছিলে, এ লট অফ গ্ৰীণ স্পেচ ইন এণ্ড এৰাউণ্ড দেম। ভিতৰতো যথেষ্ট জেগা আছিলে, বাহিৰতো বহুতো জেগা আছিলে। চাৰিওফালে ঘৰৰ চাৰিওফালে জেগা থকাকৈ ধুনীয়াকৈ আহল বহলকৈ আগৰ দিনত মানুহবিলাকে সহজ সৰল ঘৰ বনাইছিলে। এইটো পাষ্ট টেন্সত কৈছে। দ্য হাউচেছ ৱেৰ, এইটো বিল্ড দিছে, এইটো ভুল দেই, BUILT হ'ব লাগে। আচলতে এইটো এই কিতাপখন ছপা কৰোঁতে ভুল হ'ল। দ্য হাউচেছ ৱেৰ বিল্ড অফ ষ্ট'ন, উড এণ্ড ক্লে। এই ঘৰবিলাক কিহেৰে বনোৱা হৈছিলে? পাথৰ, কাঠ আৰু মাটিৰে। আগৰ দিনৰ ঘৰবিলাক পাথৰ, শিলগুটি বা কাঠ বা মাটিৰে, ক্লে হৈছিলে। দে হেড 1 or 2 story উইথ ভেৰি হাই roofs। সেই ঘৰবিলাক কি আছিলে? দ্য হাউচেছ দে হেড, আগৰ দিনৰ সেই ঘৰবিলাক হেড 1 এটা আছিল বা 2 stories এমহলীয়া বা দুমহলীয়া আছিলে। উইথ ভেৰি হাই roofs একদম মূধচটো বহুত ওখ আছিলে আগৰ দিনৰ ঘৰবিলাক, হয় নহয়? হাই roofs এণ্ড অপেন কোৰ্টয়াৰ্ড এণ্ড বিগ ৰুমছ, আৰু আগফালে এখন খোলা চোতাল এখন আছিলে। কোৰ্টয়াৰ্ড মানে চোতাল, আমাৰ ঘৰ আগফালেও আছে নহয়। আৰু ৰুমবিলাক আছিলে ডাঙৰ ডাঙৰ দেই। তাকে কৈছে, বুজিছানে? ইজ হাউচ হেড অনলি 1 or 2 bathrooms। ইজ হাউচ মানে প্ৰত্যেকটো ঘৰৰে আছিলে, হেড থাকিছিল, অনলি 1 এটা মাত্ৰ, বা 2 bathrooms প্ৰতিটো ঘৰৰে এটা বাথৰুম বা 2টা বাথৰুম আছিলে। হুইচ ৱেৰ শ্বেয়াৰ্ড বাই দ্য এণ্টায়াৰ ফেমিলি, সেই বাথৰুমকে গোটেই পৰিয়ালটোৱে ব্যৱহাৰ কৰিছিলে। এণ্টায়াৰ মানে গোটেই ফেমিলিটোৱে একেটা বাথৰুমতে গৈছিলে, তাতে লেট্ৰিন কৰিছিলে, গা ধুইছিলে। তাকে কৈছে, কিছুমানৰ 2টা আছিলে, তাতে তেওঁলোক বহুত মানুহ আছিলে, চবেই মিলিজুলি তাতে কৰিছিলে। আগৰ দিনত বৰ দিগদাৰ হৈছিলে না। অইল লেণ্টাৰ্ণছ ৱেৰ ইউজ টু লাইট দ্য হাউচেছ, এই মমবাতিৰ নিচিনা ব্যৱহাৰ কৰিছিলে ঘৰবিলাকত। লাইট নাছিল নহয়, কাৰেণ্ট নাছিলে, বাল্ব নাছিলে। মমবাতিৰ নিচিনা কিছুমান কেণ্ডেল
ঘৰবিলাকত পোহৰ দিবলৈ ব্যৱহাৰ কৰা হৈছিল। ফুড ৱাজ কুক, খানাটো কেনেকৈ বনাইছিলে? কুক বনোৱা হৈছিলে, ৰন্ধা হৈছিলে অন ষ্টোভ, ষ্টোভত বনোৱা হৈছিলে। মেড অফ মাড ইউজিং কোল, মানে বোকাৰে বনোৱা কিছুমান চৌকা যে আছিলে সেই তাকে কৈছে চৌকাত বনাইছিলে। কয়লা দি বনাইছিলে, এঙাৰ নিচিনা কয়লা এটা আছে, জ্বলাই দিলে জুই ওলাই, যেনেকৈ কাঠখৰীয়া বাঁহখৰীয়া মায়ে চৌকাত জুই ধৰে তেনেকুৱা। কোল, উড বা কাঠ, অৰ ড্ৰাইড কাউডাং, আৰু কিছুমান জেগাত খৰি নাছিলে, বাঁহ নাছিলে, এই গোবৰবিলাক শুকুৱাই পেলাই পিঠা নিচিনাকৈ বনাইছিলে ৰ'দত, আৰু সেইবিলাককে জ্বলাই পেলাই ভাত পানী ৰান্ধিছিলে, তলত জুই ধৰিছিলে মানে। এণ্ড ক্লথছ ৱেৰ ৱাছ ইন দ্য কোৰ্ট য়াৰ্ড, আৰু কাপোৰ কানিবিলাক ধোৱা হৈছিলে চোতালত। ৱেৰ দেয়াৰ ৱাজ এ হেণ্ড পাম্প, আৰু তাত হেণ্ড পাম্প মানে এই তোমাৰ হেণ্ড পাম্প আছিলে, আমাৰ LP স্কুলত এটা হেণ্ড পাম্প নহয় জানো, টিউবৱেল তেনেকুৱা আছিলে। অৰ এ ৱেল, ৱেল মানে কুঁৱা, আমাৰ পাছফালে আছে ন WEL মানে কুঁৱা, কুঁৱা, তাৰ পৰা পানী লৈ পেলাই কাম বন কৰিছিলে। পিপল লিভ ইন জইণ্ট ফেমিলি, যিবিলাক মানুহে জইণ্ট ফেমিলিত বসবাস কৰিছিলে আছিলে মানে লিভৰ পাৰ্চন লিভড LIVED, মানুহবিলাকে জইণ্ট ফেমিলিত আছিলে, খুৰা বৰ্তা চব মিলি নাতি পুতি ককা আইতা একেলগে আছিলে। এণ্ড হেল্প ইটছ আদাৰ ইন অল দ্য স্ক'ৰ্ছ, কৈছে সকলো একেলগে আছিলে আৰু এজনে আনজনক সহায় কৰিছিলে। হেল্প ইটছ আদাৰ, ইটছ আদাৰ মানে হ'ল এজনে আনজনক, কি ইটছ আদাৰ মানে এজনে আনজনক, এজনে আনজনক সহায় কৰিছিলে। ইন অল দ্য স্ক'ৰ্ছ, স্ক'ৰ্ছ মানে ঘৰুৱা যিবিলাক কাম কাজ, সেই ঘৰুৱা কাম কাজবিলাকত এজনে আনজনক যথেষ্ট সহায় কৰি দিছিলে। নাও, আজিকালি উই ফাইণ্ড মেনি ডিফাৰেণ্ট টাইপছ অফ হাউচেছ অল অভাৰ আৱাৰ কাণ্ট্ৰি, আজিকালি আমাৰ দেশত, ইন আৱাৰ কাণ্ট্ৰি মানে আমাৰ দেশত অল অভাৰ আৱাৰ কাণ্ট্ৰি, আমাৰ গোটেই ভাৰতবৰ্ষতে কি হয় বিভিন্ন ধৰণৰ আমি ঘৰ পাওঁ। আজিকালি আৰু মানুহৰ কি আৰু ধনীও হৈছে, পইচাও আছে, বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ বনাইছে, হয় নহয়? এতিয়া টাইপছ অফ হাউচেছ, ঘৰৰ প্ৰকাৰ, ঘৰবিলাক কেনেকুৱা ধৰণৰ ঘৰ আছে, হয় নহয়? সেই ঘৰবিলাকৰ কথা কৈছে। ইণ্ডিয়া ইজ এ হিউজ কাণ্ট্ৰি, ইণ্ডিয়া এখন বহুত ডাঙৰ কাণ্ট্ৰি। হিউজ মানে প্ৰকাণ্ড, HUG, হিউজ প্ৰকাণ্ড দেই। ইণ্ডিয়া এখন ডাঙৰ কাণ্ট্ৰি হয়। উইথ ডিফাৰেণ্ট টাইপছ অফ ক্লাইমেট, আৰু ভাৰতৰ জলবায়ুটো বেলেগ বেলেগ, জেগালৈ কোনোবা এটা জেগাত বৰষুণ দিব, কোনোবা এটা জেগাত ৰ'দ দিব, কোনোবা জেগাত ঠাণ্ডা, কোনোবা তাত গৰম, সেইকাৰণে কৈছে ইয়াৰ জলবায়ুটো বেলেগ বেলেগ, মানে বতৰটো বেলেগ বেলেগ থাকে। ইন ইটছ ডিফাৰেণ্ট পাৰ্টছ, ইয়াৰ বিভিন্ন জেগাত, কেতিয়াবা বিহাৰত যিটো হয় অসমত সেইটো নহয়, জম্মু কাশ্মীৰত যিটো হ'ব অৰুণাচল প্ৰদেশত সেইটো নহয়, বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ক্লাইমেট, বতৰটো বেলেগ বেলেগ হয়। মেনি টাইপছ অফ হাউচেছ আৰ বিল্ড ইন এ ভেৰিয়াছ পাৰ্টছ অফ ইণ্ডিয়া একৰ্ডিং টু দ্য ক্লাইমেট অফ দ্য প্লেচ, কৈছে মেনি টাইপছ অফ হাউচেছ আৰ বিল্ড, বিভিন্ন ধৰণৰ ঘৰবিলাক বনোৱা হয়। ইন ভেৰিয়াছ পাৰ্টছ অফ ইণ্ডিয়া, ইণ্ডিয়াৰ বিভিন্ন জেগাত বেলেগ বেলেগ ধৰণৰ ঘৰ বনোৱা হয়। একৰ্ডিং টু দ্য ক্লাইমেট অফ দ্য প্লেচ, সেই ঠাইটুকুৰাৰ জলবায়ু যেনেকুৱা, বতৰটো যেনেকুৱা, সেই বতৰৰ ওপৰত নিৰ্ভৰ কৰি, ক্লাইমেটৰ ওপৰত নিৰ্ভৰ কৰি তাৰ ঘৰবিলাক বেলেগ বেলেগ ধৰণে বনোৱা হয়, বুজিছা? পিপল মেক দেম ইউজিং দ্য লোকেলি এভেইলেবল মেটেৰিয়েলছ ফৰ কনষ্ট্ৰাকশ্যন, আৰু তাৰ মানুহবিলাকে কি কৰে, সেই জেগাটোত যিবিলাক মেটেৰিয়েল পায়, যিবিলাক বস্তুবিলাক পায়, মেটেৰিয়েল মানে বয় বস্তু, যিবিলাক বয় বস্তু সেই জেগাত এভেইলেবল থাকে, সেই বয় বস্তুবিলাক লৈ পেলাই ঘৰটো বনায়। কনষ্ট্ৰাকশ্যন মানে কনষ্ট্ৰাক্ট মানে বনোৱা, কনষ্ট্ৰাক্টৰ পৰা কনষ্ট্ৰাকশ্যন ৱৰ্ডটো হৈছে, তেওঁলোকে ঘৰ বনোৱাত সেই জেগাৰ বয় বস্তুবিলাকেই ব্যৱহাৰ কৰে। দ্য হাউচেছ ইন ৰুৰেল এৰিয়াছ আৰ ডিফাৰেণ্ট ফ্ৰম দ্য হাউচেছ ইন আৰ্বেন এৰিয়াছ, আৰু ৰুৰেল এৰিয়াৰ যিবিলাক ঘৰ, ৰুৰেল মানে হ'ল গাঁৱলীয়া আৰু আৰ্বেন হ'ল টাউনীয়া, বুজিছা নাই? ৰুৰেল মানে হ'ল গাঁৱলীয়া, RURAL, ৰুৰেল মানে গাঁৱলীয়া, আৰু URBN আৰ্বেন মানে হ'ল টাউনীয়া।
গাঁৱলীয়া আৰু টাউনীয়া ঘৰবিলাক বেলেগ বেলেগ। টাউনত যিটো ঘৰ থাকিব গাঁৱত নাথাকে, বেলেগ বেলেগ থাকে কৈছে। এতিয়া হাউচেছ ইন ৰুৰেল এৰিয়া, ৰুৰেল এৰিয়া ঘৰবোৰনো কেনেকুৱা আছিলে চাওঁচোন। মানে গাঁৱলীয়া ঘৰবোৰ দেখিছা নাই, গাঁৱলীয়া ঘৰ কেনেকুৱা। A large majority of people in India live in villages. আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহে গাঁৱত বসবাস কৰে, গাঁৱত থাকে। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, live। আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহে গাঁৱত থাকে, বসবাস কৰে, সত্য কথা।